বিশেষ দিনত বিশেষ ভিডিঅ'টো আপলোড কৰা নহ'ল যেহেতু সেইদিনা গুৰুজনাৰ তিথি আছিল আৰু কিবা কাৰণত মই সেইদিনা ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ কিন্তু ভিডিঅ'টোতকৈ মোৰ এই বিশেষ মানুহখিনিৰ কাৰণে মই দেৰিকৈ হ'লেও ভিডিঅ'টো আপলোড কৰিছোঁ কাৰণ মানুহখিনি মোৰ বাবে বহুত বেছি বিশেষ আৰু এই বিশেষ মানুহখিনিৰ লগত কটোৱা সময়খিনি মই আপোনালোকক দেখাওঁ বুলিয়ে ভিডিঅ'টো দেৰিকৈ হ'লেও মই য'ত কৰ্মৰত তাতেই উদযাপন কৰা হৈছিল গুৰুজনাৰ তিথি আৰু এওঁলোকে যিহেতু দিহানাম পৰিৱেশন কৰিছিল পৰিৱেশটো সাংঘাতিক ধুনীয়া হৈছিল যিহেতু প্ৰেৰণাত মই 2 বছৰ কাম কৰি আছোঁ আৰু এইবাৰ প্ৰথম মই শংকৰদেৱৰ তিথি পাইছোঁ আৰু এওঁলোক হৈছে আমাৰ ষ্টুডেণ্ট আৰু এয়া হৈছে আমাৰ আৰু এয়া হৈছে পেৰেণ্টছ যিহেতু খুব ভাল লাগে এনেকৈ বিশেষ দিনবোৰত তেওঁলোকৰ লগত কটাই আৰু এয়া মাৰ প্ৰসাদ ৰেডি হৈ গ'ল আজি কি আছে কৈ দিয়া শেষত সকলোৱে এনেকৈ চাহ খালোঁ আৰু পায়স খালোঁ আৰু চবেই এনেদৰে কাম কৰি দিনটো শেষ কৰিলে আজিলৈ ইমান